কাজিৰঙাৰ মাজেদি যদি যাব খুজিছে সাৱধানে যাওক 30,000 টকা জৰিমনা ভৰিব নহলে এতিয়াৰ পৰা কাজিৰঙাৰ মাজেৰে গাড়ী চলালে অধিক সাৱধান হওক আপুনি সামান্য অলপ যদি ভুল কৰে 32,000 টকা পৰ্যন্ত জৰিমনা আপুনি ভৰিব লাগিব কিয়নো কাজিৰঙাত পুনৰ সক্ৰিয় কৰি দিয়া হৈছে অত্যাধুনিক সেন্সৰ কেমেৰা ঠায়ে ঠায়ে ইণ্টাৰসেপ্টৰ বাহন সাজু কৰি ৰাখিছে প্ৰশাসনে আৰু ইণ্টাৰসেপ্টৰৰ প্ৰতিটো মুহূৰ্ত আপোনাৰ বন্দী হ'ব 6টাকৈ চিচিটিভি তাত সাজু হৈ আছে গতিবেগ নিৰ্ধাৰণ কৰা হৈছে 40 কিলোমিটাৰ কোনো ক্ষেত্ৰতে কাজিৰঙাৰ মাজেদি যাওঁতে 40 কিলোমিটাৰতকৈ অধিক গতিবেগত আপুনি গাড়ী চলাব নোৱাৰিব ৰাষ্ট্ৰীয় ঘাইপথত 6টাকৈ স্থানত সেন্সৰ কেমেৰা লগাই দিয়া হৈছে কিবা কাৰণত যদি 40 কিলোমিটাৰতকৈ অধিক গতিবেগত আপুনি যায় ই চালান কটা হ'ব 4জনীয়া বাহনত 2000 ডাঙৰ বাহনত 4000 টকাৰ জৰিমনা কেৱল ইয়াতে শেষ হোৱা নাই আৰু আছে জৰিমনা বন বিভাগে অতিৰিক্তভাৱে জৰিমনা ভৰিব আপোনাক গতিকে বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ হৈছে বন বিভাগ দুবাৰকৈ আপুনি জৰিমনা ভৰিব লাগিব যদি এবাৰ নিয়ম ভাঙে প্ৰথমটো জৰিমনা দিব লাগিব কাক ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণক কাজিৰঙাত এতিয়া জৰিমনাৰ পিছত জৰিমনাৰ পিছত জৰিমনা প্ৰথম জৰিমনা দিলে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণক ভুল এবাৰ কৰিছে দ্বিতীয়বাৰ জৰিমনা দিব লাগিব জিলা পৰিবহণ বিভাগক আৰু এটা ভুল দুবাৰকৈ ভৰিব লাগিব জৰিমনা হাতীকেম হালদিবাৰী পূব হালদিবাৰী পানবাৰীত দুটা স্থানত সেন্সৰ কেমেৰা লগাই দিয়া হৈছে আৰু এই কেমেৰাত যদি আপুনি ধৰা পৰে এবাৰত ভৰিব লাগিব 5,000 টকা আৰু 6টা কেমেৰাতে যদি আপুনি নিয়ম ভংগ কৰিছে দ্ৰুতগতিত গাড়ী চলাইছে সবাৰ জৰিমনা ভৰিব 30,000 টকা অৰ্থাৎ এটা ভুলৰ বাবে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণক আপুনি 30,000 টকা পৰ্যন্ত জৰিমনা বিহিব লাগিব তাতকৈ গাড়ী লাহে লাহে চলাওক আধা ঘণ্টা দেৰিকৈ গৈ গন্তব্যস্থান পাওক জিলা পৰিবহণ বিভাগক 4,000 টকা পৰ্যন্ত জৰিমনা পিছে ইয়াতেই সেন্সকো শেষ হোৱা নাই ইয়াৰ উপৰিও থাকিব দুখনকৈ ইণ্টাৰসেপ্টৰ বাহন নগাঁও পৰিবহণ বিভাগ গোলাঘাট পৰিবহণ বিভাগে বিহিব পৃথক পৃথক জৰিমনা ইণ্টাৰসেপ্টৰ বাহনে বিহিব নিয়ম ভংগ কৰিলে 2000 টকাকৈ দিব লাগিব 4000 6টা কেমেৰাত যদি নিয়ম ভাঙিছে 30,000 হয়তো যিকেইটা টকা লৈ আপুনি গৈছিলে গোটেইকেইটা টকা আপোনাৰ তাতে শেষ হ'ব গতিকে লাহে লাহে যাওক টকাকেইটা সাঁচি ৰাখক আৰু এইদৰে সাজু হৈ আছে সেন্সৰ এই সেন্সৰসমূহত আপোনাৰ গতিবেগ বহুত দূৰৰ পৰাই ধৰিব আপুনি সন্মুখত সেন্সৰ দেখি যদি গতিবেগ কমাই দিছে আপুনি হাৰি নাযায় 500 মিটাৰ আঁতৰতে আপোনাৰ গাড়ীৰ গতিবেগ ধৰি ল'ব এনে সেন্সৰে আৰু প্ৰতিটো টাৰ্ণিঙৰ অন্তৰতে এনে সেন্সৰ আহে গতিকে আপুনি গমেই নাপাব ক'ত সেন্সৰ আছে অৱশ্যে বন্যপ্ৰাণী সুৰক্ষাৰ বাবে এই ব্যৱস্থা কৰা হৈছে এটা ভাল উদ্দেশ্যৰে বিশাল পৰিমাণৰ জৰিমনাৰ ব্যৱস্থা কৰা হৈছে কাজিৰঙাত আন এটা খবৰ বানৰ সৈতে মোকাবিলা কৰিবৰ বাবে কাজিৰঙাত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে এতিয়াৰ পৰা কাজিৰঙাত কোনো ৰখাব নোৱাৰিব গধুৰ যান বাহন বানপানীৰ সৈতে মোকাবিলা কৰিবৰ বাবে এইখন গুৰুত্বপূৰ্ণ বৈঠক এটা নিয়ম কৰা হৈছে যে কাজিৰঙাত এটা গধুৰ যান বাহন ৰাষ্ট্ৰীয় ঘাইপথত ৰাখিব নোৱাৰিব সেন্সৰ কেমেৰাই কেও ধৰা পেলাব য'ত এনিমেল কৰিডৰ আছে তাত সংস্থাপিত কৰা হৈছে সেন্সৰ কেমেৰা নিয়ম ভংগকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ সিদ্ধান্ত লোৱা হৈছে আজিৰ এই বৈঠকত যিকোনো গধুৰ যান বাহন তাত ৰখাব নোৱাৰে সাধাৰণতে আমি দেখোঁ যে বাগৰিৰ সন্মুখত কিমান ট্ৰাক ৰৈ থাকে তীব্ৰবেগী যান বাহনৰ ওপৰত চোকা নজৰ উদ্যান কৰ্তৃপক্ষই প্ৰতি মুহূৰ্তত ৰাখিব এতিয়াৰ পৰা বানপানী মোকাবিলা কৰিব আগতীয়াকৈ সাজু হৈছে
বানপানীৰ ছিজন আহি আছে আমি বানপানীৰ প্ৰস্তুতি সন্দৰ্ভত আমাৰ জিলাৰ বিভিন্ন বিভাগৰ বিষয়াসকল আৰু পুলিচ এডমিনিষ্ট্ৰেশ্যন ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আমাৰ ফৰেষ্ট আৰু আমাৰ বিভিন্ন দল সংগঠন NGO আৰু আমাৰ কমন পাব্লিক প্ৰিণ্ট মিডিয়া ইলেক্ট্ৰনিক মিডিয়াৰ সকলৰ লগত মিলিত হৈ আমি কেনেধৰণে বানপানী আমি পদক্ষেপ কি পদক্ষেপ ল'ব পাৰোঁ জীৱ জন্তুৰ যাতে কোনো ক্ষয়ক্ষতি নহয় এই প্ৰস্তুতি সন্দৰ্ভত আজি বিতংভাৱে আলোচনা কৰা হয় আমি অলৰেডি কলিয়াবৰ মহকুমা প্ৰশাসনৰ আণ্ডাৰত এইটো সম্পূৰ্ণৰূপে বন্ধ হৈছে আৰু এতিয়া আমাৰ এইফালেও সেইটো কাম এতিয়া গাড়ী যাতে অবৈধভাৱে মানে হেভি ভেহিকল পাৰ্কিং কৰিব নোৱাৰে সেইটো আমাৰ তেখেতসকলে কৰি আছে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা